আজি এই কাৰ্যসূচীত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী সতীৰ্থ বা যিসকল সহযোগী ৰাইজে আমাক সহায় সহযোগিতা কৰিলে, প্ৰশাসনীয় বিষয়াসকল, আমাৰ সাংবাদিক বন্ধুসকল সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত বাইদেউ উপস্থিত আছে, গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে হোজাই জিলাত এই যি শান্ত পৰিৱেশ সৃষ্টি হৈ আছে, এই স্মাৰ্ট মিটাৰ বা অভাৱনীয় মূল্য বৃদ্ধিয়ে কিন্তু অশান্ত পৰিৱেশৰ সৃষ্টি কৰি দিনক দিনে হৈ আছে। গতিকে বাইদেউৰ জৰিয়তে এই বাৰ্তা যাব লাগে যে হোজাই জিলা ছাত্ৰ সন্থাই এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ যি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, সেই বাৰ্তা আপোনালোকৰ জৰিয়তে যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ কাণত পৰে, দৃষ্টিগোচৰ হয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, জয় অসম।